এই হিতে বিপৰীত হ'ব আমাৰতো ক্ষতি হ'বই এক্সিষ্টিং ট্ৰাইবেল ক্ষতি হ'বই যিয়ে নতুনকৈ হ'বলৈ গৈছে তেওঁলোকৰতো আৰু ক্ষতি হ'ব গতিকে এইটো ক্ষেত্ৰত এইটো ছ'চিয়েল ছাৰ্ভে নকৰাকৈ এইটো কৰাটো কেতিয়া সম্ভৱ নহয় কাৰণ যিসকল ক্ষত্ৰিয় ইয়াত ৰাজবংশী বুলি আজি পৰিচয় দি আছে সেই ক্ষত্ৰিয়সকল কিন্তু ৱেষ্ট বেংগলৰ SC হয় 36 ST কমিউনিটি আমি এক পোৱা মাংসৰ পৰাহে আমি জীয়াই আছো আৰু এতিয়া গভৰ্ণমেণ্ট অফ আছাম আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ হিমন্ত বিশ্ব শৰ্মা তেওঁক এইটো এক পোৱা মাংসত আৰু 6টা কমিউনিটি খাব দিছে আমি এক টুকুৰাকে নুজুৰে যিলোকে এক পোৱা মাংস 26 কমিউনিটিজ বা 36 কমিউনিটিজ যিমান ST আছে অসমত এইটো এক পোৱা মাংস আমি খাই আছিলোঁ এইটোৱে জোৰা নাই এক পোৱা বুলি মই কেলে কৈছোঁ কাৰণ ৰিজাৰ্ভেশ্যন পলিচিটো আপোনালোকে চাওক আমাৰ চেণ্ট্ৰেলত আমাৰ ৰিজাৰ্ভেশ্যন আছে 7.5 এণ্ড অসমত আসামত আছে আমাৰ 5% এছ ST হিলছ এণ্ড ST প্লেন 10% আমাৰ পলিচি চিষ্টেমটো এনেকুৱা এতিয়া আমি ইউনিভাৰ্চিটিত আমাৰ যেতিয়া এডমিশ্যন হয় ডিপাৰ্টমেণ্টত যেতিয়া 30 চিটছ হয় তাত 7.5 ৰিজাৰ্ভেশ্যন অৰ পলিচি বেছ অন ডেট 7.5 ৰিজাৰ্ভেশ্যন পলিচি আমি খালি একটা চিট পাওঁ এছ ST কমিউনিটি আমি 7.5% ৰিজাৰ্ভেশ্যনত আমি খালি একটা চিট পাওঁ এণ্ড এপাৰ্ট ফ্ৰম দিছ এডুকেশ্যনেল ইনষ্টিটিউটছ আমি ইয়াত জব এমপ্লয়মেণ্ট জেনেৰেশ্যনত পলিটিকেল ৰিজাৰ্ভেশ্যনত কিমান পাই আছোঁ আমিহে জানো সেইটো কাৰণে গভৰ্ণমেণ্ট অফ আছাম মাষ্ট introspect this particular decision of granting 6 ST communities. We are not against any community included in that particular 6 communities. Thai Hom Hok Ji Hok, Chutia Hok Ji Hok. We are not against them. We have a strong relationship with them, but not at the cost of losing our rights in terms of politics, in terms of socio-economics, and in terms of education. And at the same time, on behalf of the Karbi Student Association, I would like to appeal all ST communities, demand as existing ST communities must come under one platform and let's protect our rights. This is the direct attack on ST communities, existing ST communities of Assam under the leadership of Himanta Biswa Sarma. And both yat asurit loga kotha amar Karbi Anglongor pura top leadership of the Dr. Numol Mumin, who is a deputy speaker from Bogajan Legislative Assembly. He was aware of all these facts. Our MLA from Dipu Legislative Assembly, Mr. Bida Singh Engleng. Our MLA from Haruhat Legislative Assembly, Mr. Dorsing Rohang, Mr. Rup Singh Theron from Hamren Boitalangso, LA, and interestingly, cabinet it approved kora. Amar minister Nandita Garlosa madam from Dima Hasao. Teluke kele to oppose kora nai. Madam Nandita Garlosa should have opposed this particular operation by the BJP government. She was there in the cabinet meeting. She was aware of the fact that these things are going to happen in the days to come, and this is going to have a direct impact on our political and socio-economic rights of the indigenous community of Assam. Hitu bostu apnaloke bujibo lage. Therefore, I on behalf of Karbi Student Association once again condemn this particular act of Assam government and appeal the government of Assam to please revoke this particular stance and reconsider yourself, and so that in the days to come no any repercussion from our ends happen. Nohole ami baidota ho jam kiba apnalokor against ami democratically ami fight koriboloi ami baidota ho jam. অবিভক্ত গোৱালপাৰা জিলাত কুজ ৰাজবংশী ছ'চিয়েল ছাৰ্ভে প্ৰয়োজন হ'ব কিয় প্ৰয়োজন হ'ব মই আপোনাৰ কথাখিনি কৰিছোঁ চাব অবিভক্ত গোৱালপাৰা জিলাৰ যদি কুজ ৰাজবংশীৰ কথাখিনি ক'বলৈ যায় আপোনালোকে চাব যে কুজ ৰাজবংশী কুচ এটা বস্তু আছে তাত চাব কুচ বুলি ক'লে এটা কুচা যিটো গ্ৰুপ সেইটো ৰাভাৰ পাৰ্ট আৰু এটা পাৰ্ট এটা আছে সেইটো নেকি ৰাভাৰ পাৰ্ট নহয় সেইটো কি হ'ব এইটো একদম ক্লিয়াৰ 2 নম্বৰ কথাখিনি হৈছে আপোনালোকে চাব যে বহু ক্ষেত্ৰীয় যে পূৰ্ববংগীয়
ৱেষ্ট বেংগলৰ য'ত ৱেষ্ট বেংগলৰ SC হৈ আছে সেনেকুৱা বহু পূৰ্ববংগীয় আকৌ বহু ক্ষেত্ৰৰ মানুহে আহি পেলাই কিন্তু ইয়াতে নিজকে ৰাজবংশী বুলি কোৱা মানুহ আছে যে কোনসকল ক্ষত্ৰিয় কোনসকল ঝালো কোনসকল মালো কোনসকল অভিভূতত বৰুৱা লেখে কোনসকলে মহন্ত লেখে চাব মই একদম একজেক্ট কৈ আছোঁ কোনসকলে চৰকাৰ কোনসকলে বৰ্মন কোনসকলে দাস কোনসকলে ৰায় কোনসকলে ৰয় ইটোৰ যদি ছ'চিয়েল ছাৰ্ভে নকৰাকৈ যদি ষ্টেপ আগবাঢ়িবলৈ যোৱা যায় ই হিতে বিপৰীত হ'ব আমাৰতো ক্ষতি হ'বই এক্সিষ্টিং ট্ৰাইবেলৰ ক্ষতি হ'বই যিয়ে নতুনকৈ হ'বলৈ গৈছে তেওঁলোকৰতো আৰু ক্ষতি হ'ব গতিকে এইটো ক্ষেত্ৰত এইটো ছ'চিয়েল ছাৰ্ভে নকৰাকৈ এইটো কৰাটো কেতিয়াও সম্ভৱ নহয় কাৰণ যিসকল ক্ষত্ৰিয় ইয়াত ৰাজবংশী বুলি আজি পৰিচয় দি আছে সেই ক্ষত্ৰিয়সকল কিন্তু ৱেষ্ট বেংগলৰ SC হয় আৰু পূৰ্ববংগীয় বহু মানুহ আজি কৈ দিছে পৰিৱেশটোৰ ক্ষেত্ৰত এই এটা পৰিৱেশ অহাৰ কাৰণে কৈ দিছে যে নহয় মই কোচ ৰাজবংশীয়ে কিন্তু আগত কোনোদিনে তেখেতসকলে চিনাকি কোচ ৰাজবংশী নাছিল কৈছিল যে মই হিন্দু বংগালী চাব এইটো ভেৰি চেলেঞ্জ আমাৰ মাটি প্ৰটেকশ্যন কৰিবলৈ যাওঁতে আমাৰ সাংবিধানিক অধিকাৰ প্ৰটেকশ্যন কৰিবলৈ যাওঁতে আমাৰ বিধানসভা প্ৰটেকশ্যন কৰিবলৈ যাওঁতে আমাৰ মাটিবোৰে ফৰেষ্ট প্ৰটেকশ্যন কৰিবলৈ যাওঁতে আৰু এটা বস্তু আমি চপাই লোৱাটো উচিত কেতিয়াও হ'বই নোৱাৰে তো সেইকাৰণে আমাৰ আকাংক্ষা শংকাখিনি কৈ আছোঁ আৰু সেই আকাংক্ষা শংকা কোৱাৰ কাৰণ হৈছে এই বস্তুবিলাক তাৰ মিনিং এনেকৈ নহয় যে অভিভূত গোৱালপাৰা কোচ মিছৰ এগেইনষ্ট কৰিছে আপুনি চাব কোকৰাঝাৰ চিৰাঙাৰ গোৱালপাৰাৰ লক্ষীপুৰ অঞ্চল লক্ষীপুৰৰ জমিদাৰ অঞ্চলত এতিয়াও দেখিব যে বহু ৰিফিউজি কেম্পত থকা মানুহ সেই সময়ত পূৰ্ববংগীয় আজি তেখেতসকলে কৈ আছে কেম্পৰ পৰা ওলাই আহিল তেখেতসকলে কৈ দিছে নহয় আমি পূৰ্ববংগীয় নহয় আমি ৰিফিউজি নহয় আমি কোচ ৰাজবংশী বাস্তৱ সমস্যা গতিকে তেনেকৈ ধৰণে ইমান লেতেৰা পেতেৰাকৈ কেতিয়াও কৰিব নোৱাৰে বস্তু এটা সংহতি গণতন্ত্ৰত কৰিব পাৰিলে বোলে সেইটো কৰিব দিয়া নহয় কৰাটো উচিত নহ'ব গতিকে সেই দৃষ্টিভংগীবিলাক যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে মই ভাবোঁ এইটো ক্ষেত্ৰত যদি এইটো সোনকালে হোৱা প্ৰক্ৰিয়া হয় বা সংহতি গণতন্ত্ৰ কৰিব পাৰে যদিও এইটো ক্ষেত্ৰত উইদাউট ছ'চিয়েল ছাৰ্ভে সেইবিলাক কৰিবলৈ নোযোৱাকৈ যদি কৰিবলৈ যোৱা যায় বহুত বিপদ অহাটো অৱশ্যে সম্ভৱ অবিভক্ত গোৱালপাৰা জিলাত কোচ ৰাজবংশী ছ'চিয়েল ছাৰ্ভে প্ৰয়োজন হ'ব কিয় প্ৰয়োজন হ'ব মই আপোনাৰ কথাখিনি কৈ দিছোঁ চাব অবিভক্ত গোৱালপাৰা জিলাৰ যদি কোচ ৰাজবংশীৰ কথাখিনি ক'বলৈ যায় আপোনালোকে চাব যে কোচ ৰাজবংশী কোচ এটা বস্তু আছে তাত চাব